ইনকে গমে নাপায় নহয় ইয়া দি দেখাবা নৰি দি মোক পিঠিখান লগে থলি গম পায় আৰু বঢ়িয়া পিঠিখান মালি যাই আছে মানে বঢ়িয়াকে ইনকে মানে কি বুলি কম তো নদীত ধোৱান এখন স্লাভিয়া আছে ৰেড কালাৰত ৰেড বিউটি কেনা এটা বিষ্ট হ্যাঁ এই স্যার এরা চাই পাতা নাই এরা চাই পাতান বাবার পিনে এখন আনছন স্লাভিয়ার রেড বিউটি ব্ল্যাক বিউটি স্লাভিয়া Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই ক'ব লাগে এখন আইডি বাদ দি এতিয়া যাই আছো বৰ্তমান আপোনাৰ স্কডা মানে মোৰ স্কডা নহয় আপোনাৰ স্কডা বাকি উবেৰ ভাড়া মাৰি আছো মাৰো নম্বৰকে উপায় নাই কি কৰিব আৰু মানে অপচন নাই না বৰ্তমান অপচন আহিলে উবেৰ ঘণ্টাও না মাৰো সঁচা কৈছো কাৰেদি উবেৰ মানে একো লাভ নাই বিদ্যা মই এতিয়া ভিডিঅ' বনাই আছো বাৰু চলি আছে মোৰ ইফালৰ পৰা দালি গলি আছে কিন্তু ডাইৰেক্ট যদি উবেৰত কাম কৰা মানুহ না অকল উবেৰৰ ওপৰত ডিপেণ্ডেণ্ট দেন বেন বাজাতো পাক্কা কিন্তু বিদ্যা কৈছো বহুতে মোক কৈ আছিল বোলে উবেৰ যা গম পাবি গম পাইছো সঁচাই ৰেট এই ফাল্টু ৰেট মই যোৱাকালি কৈছো কি বোলে 13 টকা ৰেট দি আছে আজি দেখা পাইছো 11 টকা 10 টকা মানে 10 টকাৰ পৰা 13 টকাৰ ভিতৰত এই ৰেট উবেৰৰ এই ৰেটত কোনোবাই ভাড়া মাৰিব গাড়ী লৈ হে কি কবি মানুহকেইটা পইচা এক্সট্ৰাকৈ খুজিব ভালো নালাগে নুখুজিলেও নহয় এতিয়া মই এটা পাংগা ধৰি লৈছোঁ ফিক্স বোলে প্ৰত্যেকজন কাষ্টমাৰ যোনটো ৰাইডে বুক কৰিম বোলে দাদা উবেৰৰ ৰেটত নাযাওঁ 20 টকা পাৰ কিলোমিটাৰ যেই কিলোমিটাৰ হয় সেই টকা দিলে হ'ল 1 টকা ভাড়াও দিব নালাগে 1 টকা কমাই দিব নালাগে মই সেইটোত যাম পিক আপৰ পইচা নালাগে পিক আপ ফ্ৰী এনেও ভাড়া মাৰিব লগা নাই না বেছি নে কি ভিডিঅ'হে বনাব লাগে টুকটাককৈ চলি থাকিব পালি হ'লে ইমান পইচা কামাই কি কৰিম এনেও বেছি পইচা কামাই দিয়া হয় ভাৰতে এৰি যাওঁতো পাক্কা ভাৰতত নাথাকোঁ সঁচা কৈছোঁ মই কিবা এটা স্কিল শিকি ল'ব পাৰিলি বোলে এইটো কাম কৰি পেলাই মই খাব পাৰিম বাহিৰত চিধা বাহিৰত গুচি যাম এতিয়া আপোনালোকে লেফ্ট চিধা জায়গা স্কডা শ্ব'ৰুম মানে ফ্ৰী কফি খাব মন গৈছে ফ্ৰীতে কফি খাই আহোঁ কাপ আমাৰ ৰবিন ছাৰকো লগ কৰি আহোঁ একবাৰ মাত দি আহোঁ নে কি টাইম পাছ কৰি থাক 12টাৰ পিছত ভাল ভাড়া লাগব ভাল ভাড়া মানে 12টাৰ পিছত ৰেট বাঢ়াই দিয়ে উবেৰে সেই ৰেট বাৰৰ টাইমতে মাৰিম পইচা কিবা যদি বুকিং আহে আৰু তেতিয়া মাৰিম তেতিয়া অলপ পইচাটো পায় নৰ্মেলি কাম নাই বহুত হৈ আছে কোৱালিটি গাইছ স্কডা স্লাভিয়া হা এইখান এইখান ভাল নালাগে মোৰ ফেভাৰেট চেডান বাৰু মই নলওঁ সেইটো বেলেগ কথা হা হ'লেও 6 লাখ 4 লাখ হ'ব বাপৰে 1.5 TSI কোচাক এয়া লগা নাই কিন্তু নালাগে কি বনাম কি ভিতৰত টেষ্ট ড্ৰাইভ এটা দিব লাগিছিল ন টেষ্ট ড্ৰাইভ বুলি পাৰিম ভিতৰত কি চাবি আৰু নহ'লে ফুল চাউণ্ডত গান শুনিবলৈ চাওঁ মিউজিক এই চাবিৰ কালেকশ্যন চাওঁ নাম্বাৰ আছে নেকি চাবিৰ কিবা এই বেলেগ বাজিল বাকী গাইছ মই আছিলোঁ স্কডত মানে কফি খাবা কফি নহ'ল মানে বহুত দেৰি হ'ল হা বস্তু এটা দেখাম চাবা হা মই ক্লিক কৰি আছোঁ গ্লাছখন কিয় খুলিব লাগে দৰ্জাখনে খুলি দিয়া এতিয়া খোলা যাব ন খোলাতে যাব মই ভাবিছিলোঁ কি দৰ্জাখনে খুলি দিব নেকি পুৰা একদম ৱেলকাম দিব ৰলছ নহয় আৰু এইটো বাহ এই হেলমেট ধৰ হেলমেট লৈ কোনে যাব ভিতৰত আবি মজা আয়েগা না ব্লুটুথ এই সিটো চাইডে বহ হতা সিটো ফালে বহ মই চাই আছোঁ মই ফালে যাই আছোঁ যা ওৱানটা হয় নেকি নাই কৈ ওৱানটা আনকি দিয়া পুৰা স্পে লাগে তাকেতো ভাবছো কিমান দূৰক লাগি আছে পেনাৰৰ হলি কি হ'ল এইখিনিয়ে হ'ল খাব অকল বাকীখিনি হ'ব দে লাইট ভিতৰত আছে লাইটটো নালাগে বন্ধ কৰ কথা মুখেদি গ'লেও হয় না ভইচ কমাণ্ড দিলেও হয় না
ভয়েস কমেন্ট অহা নাই ভয়েস কমেন্ট আহিব আৰু গান বজাইছোন Update কানেক্ট কৰ মোলে কাইনো ফোন মাৰি মই তাত কানেক্ট কৰিব লাগিব বাকী গাইছ ফোন এটা আহিছিল কাৰণে ভিডিঅ'টো অলপ কাট লাগি গ'ল উপায় নাই নেকি এৰ ডিভাইচ ডিসপ্লে ভাল লাগে মানে হেডবেক মোৰ ফিল নাই গম পা না কিয় সেটানোর যদি ফিল এটো পইচা লাগে বুঢ়া মানুহৰ কাৰণে হেডবেক মই জানাত সঁচাই এটোতো এছবি নহয় এছইবি পৰি গ'ল এছইবি 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 হলেওতো হেডবেকতে আহিব না সেদানতো নাই মোক চাপাৰ খান লাগে সেদান নহয় অনলি অপশন মোক সেদানে লাগে বাকি মিউজিক সিস্টেমটো শুনি চাও বাহিৰৰ সাউন্ড কিন্তু একো অহা নাই এৰে গানৰ সাউন্ডো বাহিৰত যাব নালগে যাব নেকি অলপ অলপ যায় এৰে ক'বাত তো কই কোনটো এটা ক'বাত নাই আকৌ আছে তাকেতো ভাবছো মই এনেকৈ খোলা হলে কেম্ব লাগব জাষ্টিন বিবাৰ কপিৰাইট ফ্ৰী বজাব লাগব নহ'লে এনচিএছ লগ ইউটিউবত যা ইউটিউবত এইটো এনচিএছ ল'ব ন কপিৰাইট চং এনচিএছ বুলি মাৰিলে হ'ল এনচিএছ এনএছচি নাই এনচিএছ চাৰ্চ কৰি দি এইকেইটা তলৰ এইকেইটা যিকোনো বজালি হ'ল সাউন্ড মাথা গৰম কৰিব ওই লিভারিটা ভালো লাগে শুন বড়িয়া এটা ভাল লাগে হাই সাউন্ড ডাউন কমা টিপি দিলে মিউট বাকি টেস্ট ড্রাইভ তো কোন দিনে দিবি টেস্টটো সোনকালে দি আছে কাৰণ টেস্টৰ পৰা এখন গাড়ী এতিয়া এভেইলেবল নাই এই স্লাভিয়া তো এই তো হেতু আছে স্লাভিয়া স্লাভে কৰা দিম মাথা মার মানে স্লাভিয়া টেস্ট ড্রাইভৰ ভিডিওটা বনাও নাকি গাইস বাকি আৰু ফিচার্স কি আছে ফিচার্সটো অটোমেটিক ক্লাইমেট কন্ট্রোল আছে আৰু আছে পিছফালে মাসাজৰ আছে ফ্ৰণ্টত দুটা ভেন্টিলেটেড সিট ভেন্টিলেটেড কি ক এইটা খুলি ফেলে ট্রাই করো নাকি এইটা পাৰি এনে চলব না নাই এনে চলিব কিন্তু এইটো কাপোৰ চাপোৰ পাছে প্লাষ্টিক আছে যে ভাল নহ'ব সো হলিও এক্সপেৰিয়েন্সটো একো নহ'ব দাদা নাজনে একোৱে নহ'ব এক্সপেৰিয়েন্স একোৱে নহ'ব এতিয়া কাৰণ এই প্লাষ্টিকৰ কাৰণে দিগদাৰ হ'ব সেটো মোমেন্ট একো নাই মাসাজত তো নাই মাসাজৰ পিছফালে আছে ইয়াত নাই বহি চাও পিছত ব'লা খসা আছে নেকি আছে মাসাজার লৈ চাও দেচোন আইও স্কোয়াডার শোরুমের মানুহ গোটাই খালী মানুহ আছে যদি অকল আমি এই দুটাই আছো নিচিনা বাকী দরজা এইখান কিন্তু বুম হেভি স্কোয়াডার বাৰু কথাই বেলেগ সুইচ করেছে গাইস মাসাজ তো লাগি আছে কিন্তু 7 বার মান ফোনে লাগি জানি আই ব্যাক টু ব্যাক মজা মাসাজ লাগিছে গম না খালি সাইডৰ অলপ কভার সবার থাকলি এইগিটা সিটত মাসাজ থাকলি ভালো হয় এইটা নাই দিলে এতিয়া কিয় বা দিয়া নাই ড্ৰাইভাৰক মজা ল'ব নাযায় নেকি অকল পেচেঞ্জাৰক দিব কষ্ট কাটিং এৰে টপ মডেল আছে নেকি এইটো টপ মডেলত কষ্ট কাটিং কি ৰাখো প্ৰাইজিংটো কমাব লাগিব ন মানে ইয়াৰ প্ৰাইজিং অলৰেডি প্ৰাইজিং বহুত বেছি হৈ পাইটো কাৰণ পেনাৰমিক সানৰুফ হৈ গ'ল আগতে প্ৰাইজিঙৰ আগত টপ মডেল 23 মানে 20 টু 23 হৈ যায় এতিয়া যদি 25 মান যেতিয়া যদি সানৰুফ আৰু ধৰক সানৰুফ দিলে মাসাজাৰ দিলে সানৰুফটো আগতে সেমি পেনাৰমিক আছিল সৰু আছিল এটা ডাঙৰ হৈ গ'ল গতিকে তাতটো অলপ বঢ়াব লাগিব দামটো সেইটো কাৰণে আৰু মাসাজাৰৰ কাৰণে বঢ়াব লাগিব কিন্তু দামটো এতিয়া অলপ সেম কৰিব কাৰণে দুটামান বস্তু কমাই ৰাখিছে ওকে নাও আই আন্ডাৰষ্টেণ্ড নহ'ব অলপমান বেছি হ'বই বাকি এতে কিবা দেখাব পৰা আছে নেকি এই মালকেইটা চাক মাসাজাৰ গোটেই পুরো ফুল মাসাজ করে এইসব মুভমেন্ট চাবি ইনকে গমে নাপায় নহয় ইয়া দি দেখাবা নৰি দি নি পিঠিখান লগে থলি গম পায় আৰু বঢ়িয়া পিঠিখান মালি যাই আছে মানে বঢ়িয়াকে এনেকে মানে কি বুলি কম তো নদীত ধোৱান বাকি চাত তো ফিলটো লব পারলি একবার মই অলৰেডি ফিল কৰি থৈ দিছো এই শালা হারামি ওই বা ব্রেক কেলিবার তো রেড করে থইছিবে এর 1.5 শালা দুটা ইঞ্জিন আছে এটা 1 এটা 1.5 দুটো কেলিভারের রেড না বাহ মডিফিকেশন করার দরকারই নাই এলো ইলোর ডিজাইন চাও আর ব্রেকুর কেলিভার তো পুরোটা রেড করে ফেলছি সুন্দর বাকি ফিলিংস কিন্তু স্কোডার কিবা এটা আছে দেই মই মানে ধৰিলো গাড়ী যদি আপগ্ৰেড কৰিব লাগে সুজুকিৰ পে
হিউণ্ডাইত যোৱাতকৈ বা টাটাত যোৱাতকৈ স্কডা বেছিও নহয় আপগ্ৰেড মানে ধৰি লওক বেছি দামো নহয় এই ৰেঞ্জতকৈ অলপমান বাঢ়ি যায় কিন্তু মানে জাষ্টিফাই কৰে প্ৰাইচটো সঁচাই কৈছোঁ সেইখন স্লাভিয়া চাক ৰেড কালাৰত ৰেড বিউটি কেনে এটা বিষ্ট হে এই ছাৰ এৰে চাৰি পাতা নাই এৰে চাৰি পাতা নিব পাৰিবিনে এখন আনচোন স্লাভিয়াৰ এই চেডানৰ ফিলটো ল'ব লাগে মানে এখনৰ ফিলটোহে ফিল আছে মোৰ মানে পাৰ্চনেল মানে এক্সপেক্টেশ্যন আৰু এখনক লৈ মানে বৱাল কেনে এটা লাগছে চাওক দিছ ইজ দ্য বেষ্ট মানে প্লেনিং কৰা নাছিলোঁ স্কডাত ভিডিঅ' বনাই থাকিম বুলি কিন্তু হঠাৎ আৰু বনি গ'ল বাকী কিবা এটা লাগে এৰে খালি কেলিবাৰটো কালাৰ কৰা নাই এৰে কেলিবাৰটো যদি কালাৰ কৰি দিলে হয় না ৰেডো তাতে আকৌ ৰেড গাড়ীখনৰ কালাৰো ৰঙা কেলিবাৰটো যদি ৰঙা হ'লে না কিবা এটা লাগিলে হা ওইখানৰ ব্লেক বিউটি ৰেড বিউটি ব্লেক বিউটি স্লাভিয়া ৰিকুৱেষ্ট চেঞ্চাৰো আছে সুন্দৰ গাড়ী কিন্তু টপ মডেল কেইখনে ৰাখা কিজানি শ্ব'ৰুমত হা তাকেতো কাষ্টমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে বাকী এৰে স্কডাৰ কিন্তু এটা বস্তু কমন থাকে এইটোৱে কমন না মানে আমাৰ চাবি য'ত ভৰোৱা যায় সেইখিনি জেগাত মানে পুচ বটন নৰ্মেল গাড়ী ইফালে থাকে নহ'লে ইফালে থাকব একদম মানে চুইচটো তোমাৰ চাবি ভৰোৱা জেগাতে এইখানে গাড়ী চাপা চাপা লাগে বাৰু ওচৰতে মাৰাটো ইয়াতে বাকী এডজাষ্টেবল আছে সিটটো চোৱা এডজাষ্টেবল আছে হাইট এডজাষ্টেবল হাইট আছে আৰু ডিক্লাইন কৰিব পাৰি আগা পিছা এটা ইলেক্ট্ৰনিক ক'ত আছে চুইচ এফালে আছে এইটো আছে তলত আছে হো what a feelings man এই হ'ব লাগে চিষ্টেমটো আমাৰ বাইক গাড়ীত দেখা নাই এইগিলা চিষ্টেমটো আৰু এটা লাঙি ধৰ হালি যা এলটত ইয়াতে আৰু হাইট এডজাষ্টমেণ্ট আছে তাতে হাইট কোনটো এইটো নেকি এইটো আগৰটো ওপৰত দিয়া হো এইখিনি মেক্সিমাম এইখিনি মেক্সিমাম হাইট আকৌ ডাউন কিমান যায় ডাউন বহুত তল যায় চাওচোন মই হেণ্ড ষ্টাৰিং আকৌ তলতেই গ'লো ইয়াৰ পৰা একোৱেই দেখা নাপাম হাইৱেৰ ফিল্ডটো আকৌ এনেকেই ভাল লাগে ইয়াতে ভাল লাগিব গ্ৰিপটো চাওঁৱেই ইয়াতে ধৰা মানুহৰ কাৰণে লেডাৰ ষ্টেৰিং কভাৰ গোটা লেডাৰ আৰু গ্ৰিপ কিনো ভাল আছে দেই ধৰবা আছে অট'মেটিক নেকি অ'কে হেলা অট'মেটিক কাৰণে পেডেল শিফটাৰ আছে বাকী এইটো লেডাৰ চিট হয় এটা ভেন্টিলেটেড হয় এৰে টপ মডেলটো এক্সৰুম কিমান হয় টপ মডেল এইটো অনাৰটো কৈ দিওঁ 22 লাখ ভালে পৰে মোটামুটি 1.5 ভাৰ্নাতটো কিমান বেছি ভাৰ্না কিমান পৰে টপ মডেল ভাৰ্নাটো আপোনাৰ চেমি পৰে 20-22 এনেকুৱা নাজানে নেকি 18 মানলৈকে আহিছেন ভাৰ্না ইমান নাজানে নেকি নাজানো না চাব গ'লে ভাৰ্নাটো ইমান চাওঁ নহয় কম্পেয়াৰ কৰা নাই নহয় নৰ্মেলি ভাৰ্না অলপ কম্পিটিশ্যন আছে না স্লাভিয়া ভাৰ্না আৰু তোমাৰ এইখন কি আছে স্লাভিয়া ভাৰ্নাখন নিমিলে ভাৰ্নাখনত চেগমেণ্টটো একে কিন্তু কম্পিটিশ্যনটো মানে প্ৰিমিয়ামনেছটো ডিফাৰেঞ্চ আহিব প্ৰাইজৰ লগতে কিন্তু অভাৰঅল কম্পিটিটৰ হিচাপেতো ভাৰ্নাই আছে বেলেগ কোনখন আছে আৰু হণ্ডা চিটি আছে হণ্ডা চিটি আৰু ভাৰ্নাই আছে পিছে ভলক্সৱাগেনৰ ভাৰ্টাছ আছে আৰু সেম আৰু আমাৰ নিচিনা সেম ভলক্সৱাগেনৰ ভাৰ্টাছখনতো ভাৰ্টাছখন নামতে ডিজায়াৰৰ দৰে গাড়ী মই অলপ এনেকুৱা পাওঁ বুজি পোৱা নাই ভাৰ্টাছখন সঁচাই ভলক্সৱাগেনৰ ভাৰ্টাছখন মই ডিজায়াৰৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ HYU Hyundai ভাৰ্না প্ৰাইচ ইন গুৱাহাটী লগতে নহয় ইন গুৱাহাটী আহি যাব इधर देखने का टॉप मॉडल का प्राइस 18.25 lakhs एतो एक्सरम ओहो 21 আহিব 21 গোটাগুটি আহে 21,04,245 টকা এতকৈ ধৰিলেও 10-20 টকা বাঢ়িব পাৰে শ্ব'ৰুমত সেইটো বাৰু ক'ব নোৱাৰি কিন্তু এষ্টিমেট এখনৰ কম্পিটিটৰ হিচাপে বঢ়িয়া এখন লওঁ বিদ্যা হাৰ বেটাৰ বাকী চিটডাল লগত দিওঁ নহ'লে মই বহুত দূৰত গুচি গ'লোঁ মানে মানুহটো আমাৰ আহে আমাৰ 1.5 অট'মেটিক টপ মডেল 21 আহি যায় 21 চেমি পিছে এইখন লগত কি লছ এখন এভাৰেজ কিমান মানে এষ্টিমেট 6-7 1.5 ল'লে
হাইৱেত যাব 13 মান 1.5 হাইৱেত 12-13 আৰু যদি চিটিত ধৰো 9-10 আৰু কি আছে ইঞ্জিনৰ 1.5 ত বাৰি 1.5 আছে 1 লিটাৰ আছে 1 লিটাৰ ধৰক 1 লিটাৰ আছে 1 লিটাৰ আছে 1.5 আছে 1 লিটাৰৰ তোমাৰ টপ মডেলৰ প্ৰাইচটো কেনেকুৱা 1 লিটাৰ টপ মডেল প্ৰাইচ এইটো জানিব লাগে 1 লিটাৰে ল'ম না ইমান চিচি লৈ কি কৰিম এই ফিলটো এলাগে মেইনলি টপ স্পীডাৰ এনে 1 লিটাৰ ল'লে তোমাৰ 170 মান যাবই না 1 লিটাৰ যদি কয় 1 লিটাৰ মেনুৱেল যদি লয় 1750 আৰু যদি অটোমেটিক লয় 1915 অলপ ডিফাৰেন্স অলপমান বেছি নাই কিন্তু এভাৰেজত ফৰক পৰব না শ্বৰুমৰ গোটা লাইট বন্ধ হ'ল আমাক খেদা টাৰ্গেট বাকি লাইটটো বন্ধ হৈছে ভাল লাগছে কাইনো ফোন মাৰি গাইছ এতিয়া আৰু ওলাই যাওঁ বহুত মানে বকলো এই ভাইটি ফোন কৰি আছে দে ছাৰ ব'লা আৰু বহুত দেৰি হ'ল বেচাৰা মোৰ লগত ৰখি ৰখি এতিয়াৰ পৰা ওলাই যাওঁ যাই পেলাই ভাড়া মাৰোঁ ভাড়া লাগিলে আপোনালোকক দেখাই আছোঁ গাইছ মোৰ গাড়ীখনত বহাৰ লগে লগে এই দোকানত বহি আহি পেলাই কিবা বেলেগ বেলেগ লাগি গৈছে আইদাত চাল্লা বুজা নাই এখানত এতিয়া এনে নৰ্মেলি কমফৰ্টেবল নাই সেইকাৰণে ফিল্ডটো লোৱাৰ লাগিলে এখন কিয় ভাল নালাগে আহি যায় অট'মেটিক এইটো চব মানুহৰে নিয়মেই ভাল বস্তুটো পোৱাৰ পিছত মানে সেই আৰু বেলেগৰ বস্তু ভাল দেখিলি নিজৰটো পচন্দ নালগা হৈ যায় লাহে লাহে মোক এটা নৰ্মেল মানুহ মোৰো এইটোৱে ফিলিংছ আহিব না বাকী ইয়াৰ পৰা ইউটাৰ্ণ লওঁ লৈ পেলাই তোমাৰ এইফালে যাওঁ কি বুলি কয়তো এই ভাইটিক লগ কৰিব লগা আছে মোৰ ভাইটি কোন কি ইন্ট্ৰডাকশ্যন আৰু নেদাওঁ মানে ৰিলেটিভ তেখেতক আৰু ভিডিঅ'ত দেখুওৱা নোৱাৰি বৰ্তমান চিটুৱেশ্যনত নাই দেখাত মানে ভিডিঅ'ত আহিব পাৰাত সেইটো কাৰণে আহিব খোজা নাই ময়ো আৰু জোৰ কৰা নাই বাকী ইয়াৰ পৰা ইউটাৰ্ণ লৈ আহা গাড়ী যি আহে আহি থাকোঁ উপায় নাই এইবাৰ যাই থাকা তুমি টেনশ্যন নাই বাকী মই বাৰু এতিয়া লাহে লাহে পাক্কা ড্ৰাইভাৰ হৈ গৈছোঁ আগৰ পৰাই পাক্কা ড্ৰাইভাৰে আছিলোঁ এতিয়া অলপ এইখন গাড়ীত মোৰ বেছি হাত বহিছি মাজতে ষ্টাৰ্টটো বন্ধ হয়তো বেলেগ কথা আৰু নেকি বাকী পিছফালে গাড়ী নাই লগাই এনেকৈ 2 নম্বৰ গিয়াৰ এই অট'মেটিক গাড়ী ভাল ইউটিউবাৰ গিলাকৰ কাৰণে গম পাই নাই ব্লগিং কৰিব ইজি হয় এই গিয়াৰকেইটা লগাই থাকিব লাগিলে অলপ পকাই দিয়া পায় অশান্তি লাগে দেখ এতিয়া লগ কৰি পেলাই ভাড়া লাগিলে লগ পাইছোঁ আপোনালোক ডাইৰেক্ট আৰু বেলেগ আৰু ভিডিঅ' নকৰাওঁ এই বুকিং কৰি পাই কি পাওঁ লাম্বা ভাড়া লাগে নাই বৰ্তমান হৈছে 7:47 মই 12টামান বজাৰ পিছতহে ভালকৈ ভাড়া মাৰিম মানে তাৰপিছত ৰেটটো বাঢ়ি যায় গাইছ ভাড়া মাৰিলোঁ বাৰু এটা কিন্তু এতিয়া যিডাল বৰষুণ দিছি সদায় এখন নাটক হৈ আছে এইকেইদিন ভাবা ধূপ বৰষুণ মাৰে চাচোন বৰষুণ কি মাৰি আছে ৱাইপাৰৰ স্পীড বাঢ়াই দিছোঁ তথাপিও মানে গ্লাছখন নেটখা হৈয়ে যায় অলপ দেৰি মূৰে মূৰে বানপানী হ'ব বুলি ভয় লাগে বৰ্তমান আছোঁ মই তোমাৰ গণেশগুৰিত এতিয়া যাই আছোঁ মালিগাঁও মানে এটা ভাড়া আছে ভাড়া মানে কি আৰু পাৰ্চেল এটা দিব যাব লাগে বোলে মালিগাঁৱৰ পৰা তোমাৰ নাৰায়ণক লাগি আমাৰ মিতু ছাৰৰ সেইকাৰণে মই বোলো যাওঁ 500 টকা দিব বোলে সি মোকে দিম বুলি কৈছে পইচাটো বোলে যাওঁ গাড়ী দি ঘূৰি আহা হ'ব আৰু তই 500 টকা ল'বি এতিয়া সি মই কেলকুলেশ্যন কৰি চালোঁ বোলে 250-300 টকা তেল যাব 200 টকা বাচটো এই লগৰ লগত ঘূৰিব যাম সেই বুলি পেলাই মিলাই পেলাই চলি যায় আৰু টেনশ্যন নাই মাথা মাৰি থাকি লাভ নাই বাকী বলেৰোখানে কি কৰে এই বঢ়িয়া চাইড দি দিছি কমচে কম বাকী এতিয়া এই 3 নম্বৰ লাগিছে নেকি বাকী এতিয়া ঠাণ্ডা লাগবে ধৰিছি মানে নয়নপুৰত তাতে আড্ডা দি আছিলোঁ জোনজ্যোতিহঁতৰ লগত আড্ডা দি পেলাই এতিয়া আহিলোঁ অৱস্থা চাবলৈ কি মাৰি আছে পাপা একো দেখা নাই বিদ্যা কৰছোঁ ভিডিঅ'ৰ লগে অলপ ক্লাছখনত অলপ ভিডিঅ'টো ফুল স্পীডত লগাই দিছোঁ এই ছেকেণ্ড গিয়াৰ লগাই দি বাকী আৰু কি কম গাইছ কাহিনী ব্লগাৰ লাইফ নহয় এই চালা চিকিমিকি চাওঁ চেলফি তুলি আছে এই বতৰেও বাকী মজা লাগি আছে কিন্তু লাইটৰ যে আছে কিবা গমেই নাপায় দীপাৰ মাৰিলে অলপমান গম পায় বাকী ষ্ট্ৰীট লাইটকেইটা নহ'লেতো কণাই লাগিলে মোৰ বৰষুণত মই একো ভালকৈ দেখা নাই ৰাস্তাখন পানী চাইচোন ৰাস্তাত ভিডিঅ'ত উঠা নাই ভালকৈ মই উঠাই দি আছোঁ এই চাবানি ৰাস্তাত পানী চাওঁ এইটো হৈছে GS ৰোড এই কম বুলি ক'লেও ধৰি লওঁ তোমাৰ 20 মিনিটমান বৰষুণ দিছে 20 মিনিটতে এনেকৈ ৰাস্তাত পানী জমা হৈছে মানে নালা ফুল হওঁতে বেছি টাইম নালাগে আৰু ইয়াৰ পৰা পলোৱা মানে ভাল যিমান পাৰি জল্দি পলো 5 নম্বৰ গিয়াৰ লাগিল 67 স্পীড এতিয়া পালি এই চাল পানীৰ কোবেনি চাওঁ
গাইস মই যাই আছিলো তোমাৰ মালিগাঁও, কিন্তু আহি পালো বৰ্তমান 6 মাইল ফ্লাইঅভাৰ। মানে কথাটো কি হৈছে জানানে? ৰ'ব কৈ আছে 1 ছেকেণ্ড। কথাটো হৈছে কি এই প্লাছটো চকুত লাগলি মানে আগৰ ফালে আকৌ দেখা নাপায়, এইকেইটা চাইড ডুবি লৈছো। মানে যাই থাকোতে তোমাৰ কামাখ্যা গেট নাপাওঁতে ভাড়া এটা লাগি গেল। কামাখ্যা মন্দিৰৰ পৰা পিক আপ আছিল, ড্ৰপ আছিল বিভান্তাত। ভাল ভাড়া আছিল, সেইটো কাৰণে ড্ৰপ কৰি দিলো। পইচাও ভাল পালো, মানে ধৰি লোৱা 800 টকা দিছে আৰু 800 টকা পাইছো। 800 টকাত আৰু 17 কিলোমিটাৰ আহিছো, কিনো লছ। অনদিনা 17 কিলোমিটাৰত মই মেক্স টু মেক্স পাওঁ যদি 170 টকা 160 টকা পাওঁ, কিন্তু তাৰ জেগাত 800 টকা পাইছো আৰু নাহিম না। বাকী ৰাস্তাৰ অৱস্থা কিন্তু বহুত বেয়া আছে। এতিয়া মিটু ছাৰৰ ওচৰলৈকে আকৌ যাই আছো এগেইন। ইয়াৰ পে একো লছ নাই, তাৰ লগত যাই আছো। পাৰ্চেল এটা ডেলিভাৰ কৰিব কৈছে অলৰেডি, নাৰায়ণত যাব লাগে। দেখ এতিয়া যাই লওঁ নেকি? যদি উবেৰটো কিন্তু বৰ্তমান অনলাইন হৈয়ে আছো। এই উবেৰ অনলাইন দেখাই আছে, চাওক অনলাইন হৈ আছো। যদি ভাল ভাড়া লাগি যায় সেইটো চাইডৰ, তেতিয়াহ'লে একচেপ্ট কৰিম। যদি সেইটো চাইডত নালাগে একচেপ্ট নকৰোঁ। মানে আৰু অলপমান দেৰি হৈছে মানে সেই পাৰ্চেলটো দিব লাগে। তাৰ পাৰ্চেলটো সিয়ে ৰখা ভাড়া, কিন্তু বৰষুণ দি থকাৰ কাৰণে মোক লগ ধৰছি। এই গাড়ীত একপাক ঘূৰি অহা হ'ব নেকি? এতিয়া যাই আছো চিধা তাৰ ওচৰত লাগি, যাই পাই পেলাই লগ পাই আছো। গাইছ আমাৰ মিটু ছাৰ আহি পালা। বাকী কি পাৰ্চেল আছে ঐ? এই সৰু পাৰ্চেলটো দিবৰ কাৰণে আমি দুইজনে যাই আছো গাড়ী দি, তাকো তাৰ ভাড়া, মোৰো নহয়। নাৰায়ণাক লাগি যাব লাগে চলি। বাকী এতিয়া যাই আছো মজা। আমি কি মালিগাঁও ফ্লাইঅভাৰ তল আছো বৰ্তমান। চলো একদম ফাই যায়েঙ্গা, ফাই দেখে আয়েঙ্গা। আহোঁতে যদি ভাড়া চাড়া পাই যাওঁ তাৰ পে। বৰিপাৰাত তাৰ মানে 1 কঁকাল মান পানী হোৱা বুলি খবৰ পাইছো মই অলপ আগত। বৰিপাৰা মানে আমাৰ এইটো মালিগাঁও পাৰ হৈ কিনে বিদ্যা মই চালি গম পাম। এই তেতিয়া মানে পাৰ্চেলটো লওঁতে মই ট্ৰেভেলাৰ এখন আছিল, ট্ৰেভেলাৰখনে কৈছে সেই দাদা বহুত পানী, বাপৰে নোৱাৰি আহিবা, কিবা খাইছো বোলে। হয়তো কমিব পাৰে। পানী বেছি নাযাও, মেলে নাই কমিল, বৰষুণ গ'ল না। এইখন ফ্লাইঅভাৰ দি যাম, ওপৰত দি ঘূৰি আহি পেলাই ওপৰত দি যাম। নাই কি গাইছ, অপশ্যন আছে বাৰু। ঘূৰি যাব লাগিব, এইটো বেলেগ কথা। কিন্তু যি নহওক পাৰ্চেলটো যিহেতু লৈছে দিবাতো লাগবই। এতিয়া যাই আছো 5 তাতে আকৌ মেডিকেলত তোমাৰ ৰিপৰ্ট। গাইছ পাৰ্চেল দিয়া হ'ল। ইমাৰ্জেঞ্চিত যাব লাগে আকৌ। মানে গাইছ আহি পাইছোঁ, কষ্ট হৈ হেণ্ডব্ৰেকডাল মেদি। অ'কে লাইটকো জ্বলানি কা। বাকী এইখান ইমাৰ্জেঞ্চি গেছ নাৰায়ণাত, তাতে বোলে দিব লাগে। চলো এই ডাম্পাৰ কেইখনকে অলপমান ভয় লাগে, গম পানে? ৰাতিখান ভাল, এইখান যি মোচানত যাই ভাল উৰে দিব লাগে মোৰ। তাতে আকৌ বেলেগ গাড়ী বেলেগ কথা। এয়া হ'ল আমাৰ ৰাতি জীৱন। বৰ্তমান টাইম হৈছে 2:39। এইফালে দুটা পাৰ হৈ যাবি, আগে দিব একেতে ৰখাই দিয়ক। চালা নাপাইলে বেয়া কথা। ভাল চলিও BA ডিচেণ্ট পাৰ্চন, BA দহখন লগা নাই। বাকী টাইম কিমান হ'ল দেখাই দিছোঁ, 2:39 চাক। 125 কিলোমিটাৰ আজি গাড়ী চললো। ইনকাম কিন্তু অভাৰঅল ঠিক ঠাক আৰু ওকে। বেয়া বুলি ক'ব নোৱাৰি, ভাল বুলি ক'ব নোৱাৰি। মানে লাগ ভাল কাৰণে ইনকাম হৈছে, নহ'লে হোৱা নাছিল। 400 টকা মাৰিছিলোঁ, এইটো এটা মাৰিলোঁ 800 চামথিং, আৰু এইটো এটা 500। এতিয়া অলপমান পইচাটো মিলছি আৰু কথা নাই। সদায় এনেও নিমিলে, কোম্পানী নিমিলে। আৰু স্কটা শ্বৰুমত মই যাই পেলাই মানে ভালেখিনি সময় টাইম পাছ কৰিলোঁ না। মোৰ মানে গাড়ী কাগজৰ কাম আছিল, সেইটো কাৰণে তাতে গেছিলোঁ। মানে তোমাৰ পাৰ্মিটখন চাৰেণ্ডাৰ কৰা নাছিল মালিকে, সুধবাৰ কাৰণে গেলোঁ। তো হেণ্ডব্ৰেকডাল নুমাইছে, এটা আধা 500 আৰু 200 কৈ। এই 200টো মোৰ বাৰু। হা তই ৰাখি আজৰি। আৰে সেই 200টো মোৰে নহয়, তাকেতো দেখাবতো পাৰ, দেখালি কি হয়? মানে এইটো আৰু কি দেখাব, অলপ মানুহ বিশ্বাস নাই না। এই এটা যি ভিডিঅ' আছে বোলে, ভগৱান 100 रुपये दे देना, 50 आप रख लेना, 50 मेरे को दे देना। এইটো মই কেনচেল কৰিব ৰাইটটো কেনচেল কৰি দি এই তাক কৰিবি দিয়া, কাষ্টমাৰ ফোন মাৰি পইচা পাবি। সেনেকৈ কৰোঁ। গাইছ এতিয়াৰ পৰা ওলাই যাওঁ। মোৰ ভাড়া চাড়া লাগে নেকি চাওঁ, উবেৰত যদি লাগে মাৰিম। এই মালটো দেখা পাইছি না, 1 ছেকেণ্ড। এই বা থেংক ইউ ব্ৰ। তই যে গান বন্ধ কৰিব জানছা, মানে কপিৰাইট লাগি যাব পাৰে। উই বা গাড়ী এইখান চাওকচোন, এটা বস্তু এই চাওক, চকা কেইটা আছে মানে 4 লাইন, 8টা চকা। মানে 8টা চকা পিছত 1 লাইনত। এইটো আপোনালোকে জাষ্ট এটা লাইন দেখা পাইছে। আগত কেইটা লাইন আছে হিচাপ নাই।
মানে গোটা শৰাইঘাট ব্ৰিজখন খাই গেছি ব্ৰিজ কভাৰ কৰি গেছি আমাক এতিয়া যাবা এতিয়া বাইক গিখান বাৰু চাইডেদি যাব পাৰে এনে জাগাও ক'ত দিব এইটো এটা কথা বাৰু হৰান মাৰিব বেয়া লাগে ই বেছে না ড্ৰাইভাৰে মানুহ আমাৰ নিচিনা কিন্তু যি একবাৰ হৰাণ কম মাৰি দাম নাই ভাল মৰে যাব চিন্তা লাগে নহয় জাগা যিখিনি আছে চিধি নাই আপুনি নেই যায়গা ভাই সিগনেল মাৰিছো এইখিনি ৰ তই আপোনাৰ মই মাৰি আছো ৰ এক ছেকেণ্ড হাতটা সেখান দিব নেকি দিব এই নম্বৰ মোবাইল ধৰ গাইছ আমি গেলো গাইছ একদম গুলিকে স্পিচ ওভার গাইছ গেলো আমি আহি গেলো গাইছ বৰ্তমান অলপ দেৰি হৈ গেল ভিডিঅ'টো এটা এণ্ডিং কৰোঁ বুলি ভাবিছোঁ কাৰণ টাইম হৈ গেল তোমাৰ কেইটা বজাত না 7:06 ৰাতিপুৱাই হ'ল অলপ দেৰিকে পোহৰে হ'ব বৰ্তমান আছোঁ কামাখ্যা গেট ও ছাৰ কমিতে ৰেছি মোবাইল লাগছিল বাকী এতিয়া ময়ো ৰুমত যাই থাকোঁ আৰু কিনো কৰবি ভাড়া চাড়া মাৰিব পৰা নাই মানে অনলাইন ৰেপিডত লাগে ৰেপিডত যি ৰেট দেখুৱাই ইয়াৰ পৰাই VIP লাগছি বৰমতৰীয়া কেইটকা দেখাইছে ভাবছি না কেইটকা দেখাইছিলে 300 টকা 200 কিবা দেখাইছে 300 নহয় গোটাগুটি 300 দিম বুলি কৈছিল বাইকৰ ৰেট বাইকে নাযায় বাইকে 300 টকা গতিকে সেনেকুৱাকে VIP ৰ ভাড়া লাগছে তোমাৰ কেই কিলোমিটাৰ বা আছিল 16-17 এনেকুৱা কিবা কিলোমিটাৰ গতিকে 16-17 কিলোমিটাৰত যদি মই ৰিটাৰ্ণ আহোঁ ধৰিলোঁ 30-34-35 কিলোমিটাৰ ধৰিলোঁ 17-34 হয় 35 ধৰ এষ্টিমেট 35 কিলোমিটাৰ মোৰ আপ ডাউন হ'ব 35 কিলোমিটাৰত মই ধৰিলোঁ 300 টকা মই কি বাচাম সেনেকুৱা এটা কথা সেইকাৰণে মাৰা নাই মই বোলো অলপমান ৰুমটো এটাই মানে সেইকাৰণে বোলে এটা অলপ লেকচাৰ মাৰোঁ মাৰি পেলাই আৰু ৰুমত গুচি যাম সেইটো কথা মাৰিলোঁ হা পৰকলে থাকিলে ভাড়া হ'ব গাইছ সেইকাৰণে বৈ ৰাখিছোঁ নালাগে কামাখ্যা ৰাস্তাটো গোটাই যি অৱস্থা হৈ আছে দেখ গাইছ গুড নাইট টাটা বাই বাই হা ঘুমাও দে নাই গা বিষ উঠে মই কালিও এটা গাড়ীত ঘুমে গাইছ গেছো ৰাতিপুৱাকে যাই পেলাই মানে অশান্তি পাইছো ঘুমে শান্তি পোৱা নাই গাড়ীত ঘুমিলে কিবা মানে গেষ্টিক উঠি আহা নালাগে মোৰ গাড়ীত ঘুমিলে কিবা গেষ্টিক উঠি আহা নালাগে মানুহটোৰ বাকী বিচনাত ঘুমিলে যোনটো শান্তি আছে সেইটোৰ 1% নাই সেইকাৰণে গাড়ীত ঘুমাৰ মাথা মাৰো কেতিয়াবা চিটুৱেশ্যন ৱাইজ বেলেগ কথা বাৰু চিটুৱেশ্যনত যদি পৰি যাওঁ কিন্তু নৰ্মেলি নালাগে দেখ এতিয়া ভিডিঅ'টো এটা এণ্ডিং গৈছোঁ টাটা বাই বাই গুড নাইট আজিৰ ভিডিঅ' কি হৈছে কি নহৈছে ক'ব কিন্তু স্কডা শ্ব'ৰুমৰ প্ৰমোশ্যন হৈ গৈছে জানি বুজি যোৱা নাই এই মানে ভিডিঅ' বনাবা কিন্তু কোইনচিডেণ্টলি বনাই দিলোঁ ভাল লাগছে আৰু কোনোবা দিনা যদি সুযোগত মিলে আমাৰ ৰবীন ছাৰৰ লগত ডিছকাছ কৰি ৰেপিডো ভাল লাগছি গুৱাহাটী এয়াৰপৰ্ট এই যাম মজা ওচৰতে আছে গাইছ এইটো ভাড়া লৈ পেলাই মই চিধা ৰুমত গুচি যাম আৰু টাটা বাই বাই গুড নাইট